আপুনি নাৰ্ভৰ সমস্যাত ভুগিছে নেকি? শৰীৰৰ বিষ বা গাঁঠিৰ বিষ হৈছে নেকি? ব্ৰেইন টিউমাৰ বা মূৰত পানী জমা হৈছে নেকি? কঁকালৰ বিষ বা ৰাজহাড়ৰ সমস্যাত ভুগিছে নেকি? আপুনি এজন নিউৰ চাৰ্জন চিকিৎসক বিচাৰিছে নেকি? এনেবোৰ পুৰণি আৰু জটিল ৰোগৰ দ্ৰুত সমাধানৰ বাবে আপুনি যোগাযোগ কৰিব পাৰে গুৱাহাটীৰ মেট্ৰ' হস্পিটেলত। হায়দৰাবাদৰ নিউৰ চাৰ্জন ডিগ্ৰী লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ এজন অভিজ্ঞ পুষ্ট জনপ্ৰিয় চিকিৎসক ডাক্তৰ চাহানুৰ ৰহমানে আপোনাক দিব এনে বেমাৰৰ উপযুক্ত পৰামৰ্শ আৰু সমিধান। প্ৰতিদিন নিউজ ভাৰতৰ মুখ্য সম্পাদক মুস্তাফা কামালৰ এক সাক্ষাৎকাৰ চাওক। আহক আমি কথা পাতোঁ ডাক্তৰ চাহানুৰ ৰহমানৰ সৈতে। নমস্কাৰ দৰ্শকসকল, মই এতিয়া উপস্থিত আছোঁ গুৱাহাটী মেট্ৰ' হস্পিটেলত। হস্পিটেলৰ কোনো অভাৱ নাই। গুৱাহাটী বুলি ক'লে গুৱাহাটীত ইমান হস্পিটেল হৈছে, নাৰ্ছিং হোম হৈছে, প্ৰাইভেট চেক্টৰ হস্পিটেল হৈছে, মানে সীমাহীন আনকাউণ্টেবল হস্পিটেল আৰু নাৰ্ছিং হোমবিলাক হৈছে মেট্ৰ' হস্পিটেল গুৱাহাটী। কিন্তু আমি আজি কিয় আজি মেট্ৰ' হস্পিটেলত আহিবলৈ প্ৰয়াস কৰিছোঁ সেই কথাখিনি আপোনালোকক জনাব বিচাৰিম। আপোনালোকক আজি এই গুৱাহাটী মেট্ৰ' হস্পিটেলৰ আভ্যন্তৰীণ পৰিৱেশ, তাত কি ধৰণৰ চিকিৎসা পদ্ধতি আছে, তাত কেনেকুৱা চিকিৎসা কৰা হয়, তাত কোন কোন ডক্টৰক আপোনালোকে সাক্ষাৎ পাব, তাত মেডিচিন বিশেষজ্ঞ আছে নাই, তাত চাৰ্জন ডিপাৰ্টমেণ্টৰ ডক্টৰ আছে নাই, তাত মেনেজমেণ্ট কেনেকুৱা, ষ্টাফবিলাক কেনেকুৱা, তাত কি কি ফেচিলিটিছ আছে, গোটেইখিনি আপোনালোকক জনাবলৈ মই আজি উপস্থিত হৈছোঁ গুৱাহাটীৰ খানাপাৰাত অৱস্থিত কইনাতৰা পাহাৰৰ দাঁতিত গুৱাহাটী মেট্ৰ' হস্পিটেল। আহক অভিজ্ঞ চিকিৎসক বিচাৰি, ভাল ডক্টৰ বিচাৰি, মানে গাঁৱৰ পেচেণ্টসকলে সদায় এটেণ্ডেঞ্চসকলে চিন্তা কৰে বেমাৰ হ'লে বোলে ভাল ডক্টৰ ক'ত পাম, ভাল ডক্টৰ এজন ক'ত পোৱা যাব। আজি আমি নিশ্চিতভাৱে আপোনালোকক এইটো চিউৰিটি দিব পাৰোঁ, গুৱাহাটী খানাপাৰাত অৱস্থিত যিটো গুৱাহাটী মেট্ৰ' হস্পিটেল আছে, তাত সদায় আপোনালোকৰ মনৰ চিকিৎসক, এজন ভাল চিকিৎসক আৰু চিকিৎসাৰ ক্ষেত্ৰত শুদ্ধকৈ পৰামৰ্শ দিয়া এজন চিকিৎসক বিচাৰি ইয়াত পোৱা যাব। সেয়া আমি গোটেইখিনি হস্পিটেলৰ যিখিনি আভ্যন্তৰীণ পৰিৱেশ, যিসকল চিকিৎসক আছে, যিখিনি ষ্টাফ আছে, গোটেইখিনি বিচাৰি আমি সঁচাকৈ আপোনালোকৰ মনৰ চিকিৎসক, এজন ভাল চিকিৎসক আৰু এজন ভাল MD চিকিৎসক, MS চিকিৎসক, বিভিন্ন বিভাগৰ চিকিৎসকক আমি আজি বিচাৰি পাইছোঁ গুৱাহাটী মেট্ৰ' হস্পিটেলত। আমি একেবাৰে শেহতীয়াকৈ আমি এই বিষয়ে জানিব বিচাৰিম ডাক্তৰ শাকিৰুল ইছলাম, তেওঁ ডেপুটি মেনেজাৰ, ডেপুটি মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট অফ গুৱাহাটী মেট্ৰ' হস্পিটেল। মই পোনে তেখেতৰ পৰা এই বিষয়ে জানিব বিচাৰিম। হয়, মই ডক্টৰ শাকিৰুল ইছলাম, ডেপুটি MS গুৱাহাটী মেট্ৰ' হস্পিটেল। গুৱাহাটীৰ মাছমজিয়াত এইখন আমাৰ এখন হস্পিটেল, গুৱাহাটী মেট্ৰ' হস্পিটেল, য'ত আমি আণ্ডাৰ ওৱান ৰুফ গোটেইখিনি ফেচিলিটিছ ইয়াতে দিছোঁ। আপুনি ইউৰলজি ছাইডৰ পৰা কওক, জেনেৰেল চাৰ্জাৰী, ভাল মেডিচিন ডক্টৰ, চবতকৈ আমাৰ ডাঙৰ ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হ'ল ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট, য'ত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে ডক্টৰখিনি পেচেণ্ট ৰেফাৰ কৰে। ওৱান অফ দ্য বেষ্ট ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট বুলি ক'ব পাৰে ডক্টৰ গৌৰৱ চয়ন দাস, তেখেতে আমাৰ ইয়াতে আছে, এইখন চেণ্টাৰতে হয়। আমাৰ উন্নত ধৰণৰ কেথ লেব আছে, গোটেইখিনি ডিপাৰ্টমেণ্ট আমাৰ ইয়াতে আছে। 22 বেডেডৰ আমাৰ ICU আছে, 24/7 আমাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট, গোটেইখিনি সুবিধা আমি ইয়াতে পাব আৰু খুব কম খৰচত ইয়াতে ট্ৰিটমেণ্টখিনি ল'ব পাৰিব। গতিকে মই আশা ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, য'ত মানুহখিনি চিকিৎসাৰ কাৰণে ইফাল সিফালকৈ ঘূৰি ফুৰিব লগা হয়, মই এইটো ক'ব পাৰিম যে গুৱাহাটী মেট্ৰ' হস্পিটেলত আহিলে গোটেইখিনি ডিপাৰ্টমেণ্ট আপোনালোকে পাব। খুব অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা ইয়াতে ল'ব পাৰিব খুব কম খৰচৰ ভিতৰত। আৰু যাতায়াতৰ ক্ষেত্ৰত একদম ভাল জেগাত আছে, খানাপাৰা মাছমজিয়াত একদম আমাৰ হাইৱেৰ কাষত লাগি আছে গুৱাহাটী মেট্ৰ' হস্পিটেল। ইয়াতে আহিলে গোটেই ট্ৰিটমেণ্টখিনি আপুনি আণ্ডাৰ ওৱান ৰুফত পাই যাব। এইটো মেট্ৰ' হস্পিটেল ন? এইটোখন গুৱাহাটী মেট্ৰ' হস্পিটেল, এইটো ৰেডিঅ'লজি ডিপাৰ্টমেণ্ট। এইটো আমাৰ এইফালে আছে আমাৰ CT স্কেন মেচিন, ইয়াতে আমি পেচেণ্টৰ CT স্কেন কৰোঁ। আৰু এইফালে এইটো আমাৰ CT স্কেন মেচিনটো হ'ল 32 স্লাইচৰ। এইফালে আমাৰ MRI মেচিন আছে, MRI হ'ল আমাৰ 1.5 টেছলা চিমেন্সৰ মেচিন হয়। সকলোখিনি সুবিধাই আমাৰ ইয়াতে আছে। মই ইয়াত দুবাৰেই এডমিট হ'লোঁ, 2 বছৰমান আগতে এবাৰ, মোৰ ৱাইফ আছিলে, আৰু এতিয়া মোৰ ভৰি ভাঙিল, মই ট্ৰিটমেণ্ট কৰিবলৈ আহিছোঁ।
It's a very good hospital. Very good hospital in a sense. One can feel it's his own hospital. The proprietor is very good. The doctors are very good. Management people are very good. Guwahati to Batsarepura also. There are some hospitals nearby my house. I always have free dog to visit those hospitals. So, Guwahati Metro Hospital আৰু উত্তৰ পূব ভাৰতৰ এখন নামজ্বলা চিকিৎসালয় বুলি ক'ব লাগিব গুৱাহাটী মেট্ৰ' হস্পিটেল আৰু এই গুৱাহাটী মেট্ৰ' হস্পিটেলখন আছে আমাৰ গুৱাহাটীৰ খানাপাৰাত আপোনালোকে সকলোৰে এটা পৰিচিত নাম আছে এইটো হৈছে খানাপাৰা কইনাদৰা পাহাৰ এই কইনাদৰা পাহাৰৰ একেবাৰে দাঁতিত লাগি থকা আৰু যিখন হাইৱে গৈছে একদম ইয়াৰ সমীপতে আছে গুৱাহাটী মেট্ৰ' হস্পিটেল আৰু গুৱাহাটী মেট্ৰ' হস্পিটেল সঁচা কথা ক'বলৈ গ'লে এটা নিৰ্ভৰযোগ্য এটা বিশ্বাসযোগ্য এটা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এটা চিকিৎসা কেন্দ্ৰ আৰু ইয়াত এজন চিকিৎসক আছে যিজন চিকিৎসকৰ নাম আপোনালোকক মই জনাবলৈ পাই সুখী হ'ম তেখেতৰ নাম হৈছে ডক্টৰ মোহাম্মদ শাহানুৰ ৰহমান তেওঁ ইতিমধ্যে গুৱাহাটী মেট্ৰ' হস্পিটেলত এজন সিনিয়ৰ কনসালটেন্ট নিউৰোসাৰ্জন চিকিৎসক হিচাপে ইয়াত কৰ্মৰত আৰু তেখেতৰ ইতিমধ্যে তেখেতৰ যদি কোৱালিফিকেশ্যন ক'বলৈ যাওঁ তেতিয়াহ'লে মই কম উছমানিয়া মেডিকেল কলেজ হায়দৰাবাদৰ পৰা তেওঁ ইমান এটা সন্মানজনক ডিগ্ৰী লৈ আহিছে আৰু ইতিমধ্যে বিশেষকৈ মিডিল আছামত গুৱাহাটীকে আদি কৰি মিডিল আছামত তেখেতৰ ইতিমধ্যে চিকিৎসা ক্ষেত্ৰত বেছ সুনাম আছে আৰু বিশেষকৈ তেখেত এনেকুৱা কিছুমান পেচেণ্টক তেখেতে এটেণ্ডেঞ্চৰ জৰিয়তে ট্ৰিটমেণ্ট কৰে সেই ৰোগীবিলাক বা বেমাৰবিলাকৰ নাম মই আপোনালোকক জনাবলৈ পাই সুখী হ'ম তেখেত ধৰি লওক আপোনাৰ ব্ৰেইন টিউমাৰ হৈছে বা কাৰোবাৰ পেৰালাইচিছ হৈছে বা ধৰি লওক মূৰৰ বিষ হৈছে মূৰত পানী জমা হৈ গৈছে বা মৃগী বেমাৰ হৈছে বা গাঁঠিৰ পেইন হৈছে বা শৰীৰৰ যিকোনো ধৰণৰ বিষ হৈছে বিষৰ অনুভৱ কৰিছে বিশেষকৈ এডাল্টসকলৰ কাৰণে এইবোৰ বেমাৰে বেছিকৈ দেখা দিয়ে আৰু এই বেমাৰবিলাকৰ কাৰণে আৰু বহুত বেমাৰ আছে মই পোনে পোনে চিকিৎসকৰ ওচৰত যাবলৈ চেষ্টা কৰিম এই বেমাৰবিলাকৰ কাৰণে বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চিকিৎসক হৈছে ডাক্তৰ মোহাম্মদ শাহানুৰ ৰহমান আৰু মই তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকে এই বেমাৰবিলাকৰ সমাধান কেনেকৈ লাভ কৰিব পাৰিব মই পোনে পোনে আমাৰ ডাক্তৰ মোহাম্মদ শাহানুৰ ৰহমানৰ ওচৰত আহিছো আপুনি এজন বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ এজন ইতিমধ্যে বেছ জনপ্ৰিয় আৰু সঁচা কথা ক'বলৈ গ'লে এজন প্লিজেণ্ট ৰেছপেক্টেবল আৰু এজন হাম্বল ডক্টৰ বুলি ক'ব পাৰি এজন নম্ৰ ভদ্ৰ চিকিৎসক বহুতে কয় বহুত পেচেণ্ট আমাৰ লগত শ্বেয়াৰ কৰে আপুনি নিউৰোচাৰ্জন যিহেতু অতি গুৰুত্বপূৰ্ণ এটা বিষয় আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এনেধৰণৰ বেমাৰৰ বেছি অংশ বয়সস্থ মানুহ বেছি ভুগি থাকে আপুনি কি পৰামৰ্শ দিয়ে মই পৰামৰ্শ দিম কাইণ্ডলি চেয়াৰ দিয়ক এখেতে বহিবলৈ ভালকে বহি ল'ব যি হওক আপোনাৰ প্ৰশ্নৰ জবাবত মই কৈছোঁ মই ডক্টৰ মোহাম্মদ শাহানুৰ ৰহমান মই MCS নিউৰোচাৰ্জাৰী কৰিছোঁ উছমানিয়া মেডিকেল কলেজ হায়দৰাবাদ তাৰ পৰা পাছ আউট কৰিলোঁ এতিয়া মোৰ নিউৰোচাৰ্জাৰীত মোটামুটি এক্সপিৰিয়েঞ্চ 7 বছৰমান হ'ল তো এতিয়া ধৰক মই চিকিৎসাৰ ক্ষেত্ৰত মোৰ স্পেচিয়েলি ক'ব লাগিব মই এজন ব্ৰেইন এণ্ড স্পাইন চাৰ্জন ব্ৰেইনৰ আৰু স্পাইনৰ চাৰ্জাৰী কৰা মোৰ মেইন কাম আৰু তাৰ লগত জড়িত ধৰক ব্ৰেইনৰ সমস্যা বহুত আছে বহুত কঠিন আৰু জটিল আছে আৰু কিছুমান আছে সৰল বা সহজ তো সহজ সৰল যেনেকুৱা আছে এটা মূৰৰ বিষ যিটো মাইগ্ৰেন আছে তাৰপিছত ধৰক মেগী হোৱা আৰু যদি জটিললৈ যাওঁ মূৰত পানী জমা হোৱা মূৰত টিবি হোৱা মূৰত টিউমাৰ হোৱা তো এইকেইটা যিকেইটা সমস্যা সেইকেইটা সমস্যা মূৰৰ বিষয়ে যিবিলাক সমস্যা সেইবিলাক ট্ৰিটমেণ্ট কৰোঁ তাৰপিছত ধৰক এতিয়া স্পাইনৰ আৰম্ভ কৰিলে ইয়াৰ পৰা তললৈকে যায় তো সেই স্পাইনৰ ভিতৰত যেনেকৈ ধৰক স্পাইনৰ ভিতৰত টিউমাৰ হ'ব পাৰে হাড় ভাঙিব পাৰে হাড় ভাঙি নাৰ্ভৰ ক্ষতি হ'ব পাৰে বা স্পাইনৰ ভিতৰত ধৰক কেতিয়াবা স্পাইনত বোন কেইটা হাড়ত কেতিয়াবা টিবি বেমাৰ হয়
তো স্পাইনৰ হাড়ৰ কেতিয়াবা টিমাৰ হয় তো সেইকেইটা বেমাৰৰ মেডিকেল ট্ৰিটমেণ্ট আৰু যেতিয়া প্ৰয়োজনীয় সাৰ্জিকেল ট্ৰিটমেণ্ট কৰোঁ এতিয়া তাৰ লগত এতিয়া ব্ৰেইন আৰু স্পাইনৰ আমি সচৰাচৰ গম পাওঁ যে দেখা পাওঁ যে ৰোড ট্ৰাফিক এক্সিডেণ্ট বা যিকোনো ওপৰৰ পৰা পৰি যোৱা বা যিকোনো ধৰণৰ মাৰপিট হোৱা তাৰপিছত ধৰক ব্ৰেইনৰ বা স্পাইনৰ কেতিয়াবা ইঞ্জুৰি হয় তো সেই ইঞ্জুৰি কেইটাত কেতিয়াবা ব্ৰেইনৰ হাড় ভাঙি যায় বা স্পাইনৰ হাড় ভাঙি যায় ব্ৰেইনৰ হাড় মানে লাভ খোলা স্পাইনৰ হাড় মানে স্পাইনৰ যিটা বোন আছে সেইকেইটা ভাঙি যায় ভাঙি গ'লে কেতিয়াবা স্পাইনৰ নাৰ্ভ বা ব্ৰেইনৰ যিটো ব্ৰেইন আছে ব্ৰেইনটো ক্ষতি হয় সেইটো ক্ষেত্ৰত যিবিলাক চাৰ্জাৰী লাগে সাৰ্জিকেল ট্ৰিটমেণ্ট মই প্ৰদান কৰি আছো আমাৰ গুৱাহাটী মেট্ৰ' হস্পিটেলত মই প্ৰায় 1.5 বছৰৰ পৰা কাম কৰি আছো ইয়াতো কৰিছো যিমান কেইজন পেচেণ্ট আমাৰ ওচৰত আহিছে এতিয়ালৈকে মোটামুটি আমি ট্ৰিটমেণ্ট কৰিব ট্ৰাই কৰিছো এতিয়া ধৰক ব্ৰেইনৰ টিউমাৰ আৰু ব্ৰেইনৰ চাৰ্জাৰী ইয়াৰ ক্ষেত্ৰত হওক ৰোড ট্ৰাফিক এক্সিডেণ্টৰ ক্ষেত্ৰতে হওক তো সেইকেইটাৰ যেনেকুৱা ট্ৰিটমেণ্ট মডেলিটি আমাৰ ওচৰত এভেইলেবল আছে আমাৰ ওচৰত মাইক্ৰস্কোপ আছে বিশেষকৈ নাৰ্ভৰ পেইন যে হয় বা ৰাজহাড়ৰ পেইন হয় এডাল্ট মানুহৰ কাৰণে মানে বহুত ডাঙৰ প্ৰব্লেম হয় এইটো ক্ষেত্ৰত আপোনাৰ সুবিধা নিশ্চয় আছে আপোনাৰ হয় এতিয়া ধৰক নাৰ্ভৰ পেইনৰ কথা ক'লে এতিয়া ধৰক বয়স যেতিয়া হ'বলৈ আৰম্ভ কৰে প্লাছ 30+ মানে 30+ অৱস্থাতে আমাৰ মাসেল কেইটা উইক হ'ব আৰম্ভ কৰে যদি আমি আমাৰ এক্টিভিটি মেইনটেইন নকৰোঁ যদি আমি ধৰক ফিজিক্যাল এক্টিভিটি নকৰোঁ যেনেকৈ আমি বহি থকা কাম কৰোঁ তো সেইবিলাক ক্ষেত্ৰত মাসেলৰ এক্টিভিটি কমি যোৱাৰ কাৰণে আমাৰ কঁকালৰ বিষ আৰম্ভ হৈ যায় তো কঁকালৰ বিষ আৰম্ভ হ'লে কি কাৰণে হয় কাৰণ কিছুমান ক্ষেত্ৰত দেখা যায় যে আমাৰ ডিস্ক যে থাকে সেই ডিস্ক কেইটা ওলাই সেই নাৰ্ভক প্ৰেছাৰ দিয়াৰ কাৰণে আমাৰ নাৰ্ভৰ পেইন আৰম্ভ হয় তো সেই পেইন কমাবলৈ ধৰক আমি কেতিয়াবা ঔষধ দিও ঠিক কৰিব পাৰোঁ কেতিয়াবা বহুত বেছি বাঢ়ি গ'লে নাৰ্ভৰ প্ৰেছাৰ দি থাকিলে তেতিয়া আমি ৰিপৰ্ট প্ৰতিদিন নিউজ ভাৰত।